shall be discussing a topic, principles of inheritance and variation. Offsprings always resemble to their parents in appearance. The question comes to our minds, why? কিহৰ কাৰণে প্ৰতি সন্তানবোৰ পিতৃ মাতৃৰ দৰে দেখাত হয়? এই বিষয়ে প্ৰথমবাৰৰ কাৰণে আলোচনা কৰিছিল বিজ্ঞানসন্মতভাৱে এজন অষ্ট্ৰিয়াৰ বিজ্ঞানী, তেওঁৰ নাম আছিল গ্ৰেগৰ জোহান্স মেণ্ডেল. Gregor Johannes Mendel is called as the father of genetics because he was the first man to scientifically analyze why the offsprings resemble to their parents. আজি আমি প্ৰথমতে জানিব বিচাৰিছো, transmission of parental characters to the offspring is called as heredity. পিতৃ মাতৃৰ স্বভাৱ চৰিত্ৰসমূহ সন্তানৰ গালৈ প্ৰভাৱিত হোৱা এই বিশেষ যি লক্ষণ বা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক আমি বিজ্ঞানত heredity বুলি কওঁ, বংশগতি. আনহাতে the branch of science that deals with the mechanism of transmission of character is called as genetics. আনহাতে যি প্ৰক্ৰিয়াৰ সহায়ত পিতৃ মাতৃৰ স্বভাৱ চৰিত্ৰ গুণ দোষ ইত্যাদিবোৰ ল'ৰা ছোৱালীৰ দেহলৈ বিয়পি আহে, সেই বিশেষ প্ৰক্ৰিয়াটোক আমি নাম দিছো জেনেটিক্স, জিনতত্ত্ব. গ্ৰেগৰ জোহান্স মেণ্ডেল তেখেত আছিল অষ্ট্ৰিয়াৰ এজন বিজ্ঞানী. তেখেতে যেতিয়া গীৰ্জাত শিক্ষকতাৰ কাম কৰিছিলে তেতিয়া মটৰ মাহৰ খেতি কৰিছিল আৰু মটৰ মাহৰ খেতি কৰাৰ সময়তে মটৰ মাহৰ বিশেষ গুণাগুণসমূহ লক্ষ্য কৰি বংশগতিৰ বিভিন্ন তথ্যসমূহ আমাৰ আগত দাঙি ধৰিছিল. Gregor Johannes Mendel, while conducting the cultivation of pea plants, he carried out a series of experiments, and after those experiments we have come to know the principles of inheritance. Inheritance বা genetics বা heredity এই বিষয়ে আমি বিশেষভাৱে জনাৰ আগত আমি বিশেষ কেইটামান টাৰ্মিনোলজি সম্বন্ধে জানিব লাগিব. Before going details into this chapter, inheritance and variation, it is very much important for us to understand those terminologies. So in our class today we shall be discussing those terminologies. So first terminology we want to discuss is factor. অসমীয়াত কোৱা হৈছে কাৰক. কাৰকসমূহ কি বা what are the factors? মেণ্ডেলৰ মতে পিতৃ মাতৃৰ চৰিত্ৰসমূহ সন্তানৰ গালৈ কেনেকৈ যায়, তাৰ কাৰণে মেণ্ডেলে কৈছিল যে পিতৃ মাতৃৰ দেহত কিবা এটা বিশেষ এনেকুৱা পদাৰ্থ থাকিব যিবোৰ পদাৰ্থই সন্তানৰ গালৈ সেই বিশেষ চৰিত্ৰসমূহ কঢ়িয়াই লৈ যায়. There must be something unknown according to Mendel which are responsible for transmitting the parental characters to their offsprings, and he named those unknown things as factors. Again, it has the factors that can determine a trait or a character. অৰ্থাৎ কাৰকসমূহ হ'ল সেইবোৰ পদাৰ্থ যিবিলাকে এটা জীৱৰ দেহত চৰিত্ৰ নিৰূপণ কৰে. 2 নম্বৰত আমি আৰম্ভ কৰিব বিচাৰিছো এলিল. এলিলছবোৰ কি? A pair of factors in a loci. কথাষাৰ বুজিবৰ কাৰণে আমি এটা এক্সাম্পল ল'ব বিচাৰিছো. আমাৰ দেহত সমৰূপী ক্ৰমোজম বা homologous ক্ৰমোজমছবোৰ আছে. ধৰি লোৱা হ'ল এই দুটা homologous ক্ৰমোজম আৰু homologous ক্ৰমোজমৰ এটা নিৰ্দিষ্ট স্থান, এই স্থানটোক আমি ক্ৰমোজমডালৰ এটা লোকাছ বুলি কওঁ. ঠিক আনডাল ক্ৰমোজমৰ একেটা অংশতে আন এটা স্থান, অৰ্থাৎ আমি এজোৰ যুগ্ম পাইছো. We got a pair of loci. আৰু এই লোকাই সমূহতে মেণ্ডেলে কোৱা ফেক্টৰসমূহ অৱস্থিত থাকে. যেনে এই বিশেষ প্ৰাণীটো যদি ওখ হয়, ওখ বুজাবৰ কাৰণে আমি এটা ফেক্টৰক নাম দিছো capital T. Capital T is a factor which will make the individual tall. আনহাতে আনডাল ক্ৰমোজমতো সেই একে স্থানতে capital T নামৰ ফেক্টৰটো থাকিব. তেনে ক্ষেত্ৰত এই দুটা capital T নামৰ ফেক্টৰ ক্ৰমোজমডালৰ এই অংশ আৰু এই অংশ দুটাত আছে. এই দুটা জিনক বা ফেক্টৰক আমি একেলগে এলিল বুলি কওঁ. So allele is therefore a pair of factor present in the same loci of the homologous chromosome. সমৰূপী ক্ৰমোজমত একেটা স্থানতে থকা এজোৰ যুগ্ম কাৰকক আমি এলিল বুলি কওঁ. থাৰ্ড ফেক্টৰ আমি আহিব বিচাৰিছো homozygous. অসমীয়াত কৈছে সমৰূপী. কথাটো বুজিবৰ কাৰণে আমি আকৌ আন এটা উদাহৰণ ল'ব বিচাৰিছো. ধৰি লোৱা হ'ল এটা ক্যাৰেক্টাৰ
So tallness is the character. Tall character to express কৰিবৰ কাৰণে এযোৰ সমৰূপী জিনৰ প্ৰয়োজন ইয়াত এটা ক্যাপিটাল টি এটা ফ্যাক্টৰ আনটো ক্যাপিটাল টিও এটা ফ্যাক্টৰ এই ফ্যাক্টৰটো এডাল ক্ৰোমোজোমত আছে আৰু আনটো হোমোলোগাছ ক্ৰোমোজোমৰ আনটো অংশত আছে তেতিয়া এই জোৰটোক আমি কম হোমোজাইগাছ হোমো শব্দটোৱে বুজাইছে সেম কাৰণ এটো ক্যাপিটাল টি হেতু ক্যাপিটাল টি দুইটা যেহেতু ক্যাপিটাল টি দুইটা আমি হোমো বুলি কৈছো আৰু জাইগাছ শব্দটোৱে বুজাইছে অৱস্থান location means in the same location a pair of similar factors are present so we will call it is homozygous similarly যদি প্রাণীটো tall নহয় dwarf হয় dwarf অর্থাৎ সাপৰ তেতিয়া সাপৰ বুজাবৰ কাৰণে আমি এটা small t আৰু এটা small t বুজাম এই small t আৰু small t এই দুইটা আমি কৈছো homozygous homozygous ৰ পিছত আমি আহিব বিচাৰিছো heterozygous অসমীয়াত কোৱা হয় বিষমৰূপী গুণটো বুজাবৰ কাৰণে আমি আকৌ আগৰ নিচিনাকৈ ধৰি ললো এইজোৰ সমৰূপী ক্ৰোমোজোম বা হোমোলোগাছ ক্ৰোমোজোম এই লোকাছটোত যদি ক্যাপিটাল টি জিনটো আছে আনহাতে এইটো লোকাছত যদি স্মল টি জিন থাকে তেতিয়া হলে ইয়াৰ ৰূপটো হ'ব এটা ক্যাপিটাল টি আৰু আনটো স্মল টি আৰু এনে অৱস্থাত যদি এজোৰ এলিল যদি আমি এনেকে দেখা পাওঁ তেতিয়া হলে আমি তাক নাম দিম heterozygous. So heterozygous is actually a pair of contrasting allele. These are a pair of contrasting allele where one is a dominant allele means capital T and the other is the recessive allele that is a small t. এনেকুৱা heterozygous বিলাকক আমি আন এটা নাম দিও নামকৰণ কৰিব পাৰো and that is called as hybrid. অসমীয়াত ইয়াক কোৱা হয় সংকৰ অৰ্থাৎ যি জীৱৰ দেহত জিনসমূহ এনেদৰে থাকে বা এলিল সমূহ যদি এনেধৰণৰ হেটেৰোজাইগাছ কণ্ডিশনত থাকে আমি তেতিয়া এইবিলাকক হাইব্ৰিড বুলি কওঁ ইয়াৰ আমি আহিব বিচাৰিছো জিনোটাইপ অসমীয়াত কৈছে জিনিয় ৰূপ সো জিনোটাইপ বুজিবৰ কাৰণে আমি চাওঁ যে এটা প্ৰাণী যদি টল হয় তেতিয়া হলে তাত থকা কাৰকসমূহ ক্যাপিটাল টি হ'ব ঠিক তেনেকৈ যদি ডৱাৰ্ফ হয় তেতিয়া হলে তাত থকা জিন দুটা স্মল টি ইয়াত তলৰ জেনেটিক মেকআপ বা জিনৰ সজ্জা বা ফ্যাক্টৰস বা কাৰকসমূহৰ সজ্জাটো ক্যাপিটাল টি এইটো এটাৰ জিনিয় ৰূপ বা জিনোটাইপ ঠিক তেনেকৈ ডৱাৰ্ফ স্মল টি তাৰ জিনিয় ৰূপ so what is therefore genotype the genotype is the genetic makeup of an organism. So an organism is tall, so its genetic makeup is capital T. Similarly, another organism is dwarf, so its genetic makeup is small t. Here the capital T or small t are considered as their genotype. এবাৰ আমি আহিব বিচাৰিছো next terminology phenotype. অসমীয়াত ইয়াক কোৱা হৈছে ব্যক্তিৰূপ বিষয়ে আমি জানিবৰ কাৰণে আমি পুনৰ ললো এটা অর্গানিজম টল আন এটা অর্গানিজম আছে টল দুটা অর্গানিজম কিন্তু এই দুইটা টল অর্গানিজমৰ জিনোটাইপ বেলেগ হ'ব পাৰে যেনে এই টলটো ক্যাপিটাল টি আৰু ক্যাপিটাল টি জিনোটাইপৰ কাৰণে হ'ব পাৰে আনহাতে এই টলটো ক্যাপিটাল টি আৰু স্মল টি জিনোটাইপৰ কাৰণে হ'ব পাৰে ইয়াত আমি পিছলৈ বিশদভাৱে বুজি পাম ক্যাপিটাল টি এটা ডমিনেন্ট জিন হোৱা কাৰণে ইটল হৈছে আৰু ঠিক তেনেকৈ ইয়াতো এটা ক্যাপিটাল টি আছে কাৰণে ইটল হৈছে আৰু স্মল টি ৰিসেসিভ বা অপ্ৰভাৱী জিন হোৱা কাৰণে ইয়াৰ চৰিত্ৰ প্ৰকাশ পোৱা নাই গতিকে এটা ইন্ডিভিজুৱেল টল হ'ব পাৰে কিন্তু তাৰ জেনেটিক মেকআপ বেলেগ হ'ব পাৰে গতিকে ইয়াত ক্যাপিটাল টি আৰু ক্যাপিটাল টি স্মল টি এই দুইটা জিনোটাইপ কিন্তু বডিত দেখা পোৱা যেটো ক্যাৰেক্টাৰ এক্সপ্ৰেছন যেটো দেখা পাইছো এই এক্সপ্ৰেছনটো কিন্তু আমি নাম দিম phenotype. So what is phenotype therefore? Phenotype is a visible appearance of an organism. আমি এটা জীৱৰ দেহত দেখা পোৱা লক্ষণটো এটা কথা ইয়াত স্পষ্ট হৈ পৰিছে জিনোটাইপ আমি চকুৰে দেখা নাপাম
কিন্তু ফিনোটাইপ আমি চকুৰে দেখা পাওঁ এবাৰ আমি আহিব বিচাৰিছো ডমিনেন্ট আৰু ৰিসেসিভ এই দুটা টাৰ্মিনোলজিৰ ক্ষেত্ৰত এই টাৰ্মিনোলজিটো বুজিবৰ কাৰণে আমি এটা উদাহৰণ ল'ব বিচাৰিছো এটা টল আৰু এটা ডৱাৰ্ফ অৰ্গেনিজম আমি যদি একেলগে সংকৰণ ঘটাও টলটো পিওর টল ক্যাপিটাল টি আৰু ডৱাৰ্ফটো পিওর ডৱাৰ্ফ স্মল টি ইয়া পেৰেন্টস পিতৃপুৰুষ এওঁলোকৰ দেহত যেতিয়া জননকোষ সৃষ্টি হ'ব বা গেমেট ফৰ্মেশন হ'ব গেমেট বিলাকত ক্ৰোমোজোমৰ সংখ্যা আধালে কমি যোৱাৰ কাৰণে ফেক্টৰ বিলাকো আধা আধা কমি আহিব আৰু ঠিক তেনেদৰে ডৱাৰ্ফ অৰ্গেনিজমটোত স্মল টি আৰু স্মল টি আমি দুটা গেমেটস দেখা পাওঁ এই দুটা গেমেটস যেতিয়া ফাৰ্টিলাইজ হ'ব তেতিয়া আমি দেখা পাম এটা ক্যাপিটাল টি আৰু এটা স্মল টি লগ হৈছে আৰু পুনৰ এটা জিনোটাইপ গঠন হৈছে ক্যাপিটাল টি স্মল টি ঠিক তেনেদৰে এইটো ক্যাপিটাল টি আৰু স্মল টি লগ হলেও আমি দেখা পাম ক্যাপিটাল টি স্মল টি ঠিক তেনেকৈ এইটো গেমেটৰ লগত এই গেমেটৰ ফিউজন হলেও আমি দেখা পাম ক্যাপিটাল টি স্মল টি আনহাতে এই গেমেটৰ লগত এই গেমেটটো ফিউজন হলেও আমি দেখা পাম ক্যাপিটাল টি স্মল টি আৰু এইবিলাক প্যাৰেন্টাল জেনাৰেশন আছিল কিন্তু এটো F1 জেনাৰেশন বা ফাৰ্স্ট ফিলিয়াল জেনাৰেশন প্যাৰেন্ট জেনাৰেশন আমি দুটা চৰিত্ৰ লৈছিলো এটা চৰিত্ৰ আছিল উখ আৰু আনটো চৰিত্ৰ আছিল সাপৰ কিন্তু যেতিয়া এই দুই পিতৃ মাতৃৰ সন্তানবোৰ জন্ম হৈছিল তেতিয়া আমি গোটেই বিলাকৰ জিনোটাইপ পাইছিলো ক্যাপিটাল টি স্মল টি ক্যাপিটাল টি স্মল টি ক্যাপিটাল টি স্মল টি ক্যাপিটাল টি স্মল টি অৰ্থাৎ এই গোটেই কেইটা সন্তানে টল বা উখ হৈ পৰিল স্বাভাৱিকতে এটা প্ৰশ্ন আমাৰ মনলৈ আহিব পিতৃ উখ মাতৃ সাপৰ তেনেস্থলত আটাইকেইটা সন্তান উখ কেনেদৰে হ'ল মেণ্ডেলে কৈছিল যে উখ গুণটো এটা প্ৰভাৱী গুণ ডমিনেন্ট ক্যাৰেক্টাৰ সো এটো হল ডমিনেন্ট আপ কৈছে ক্যাৰেক্টাৰ that appears in the F1 generation উখ আৰু সাপৰ পিতৃ মাতৃৰ সন্তানসমূহ উখ হ'ল গতিকে উখ ক্যাৰেক্টাৰটোৱে F1 জেনাৰেশনত দেখা পাইছো সাপৰটো দেখা পোৱা নাই সেইভাবে উখ চৰিত্ৰ বা টল ক্যাৰেক্টাৰটোক আমি ডমিনেন্ট ক্যাৰেক্টাৰ বুলি কৈছো that means a dominant character is that character which always appears in the F1 generation এবাৰ আমি আহিছো রিসেসিভ ক্যাৰেক্টাৰলৈ so recessive character opposite hobo the character that remains hidden in the F1 generation পিতৃ উখ মাতৃ সাপৰ কিন্তু সন্তান কেইটা কেৱল উখ হয় এই কথাটো প্ৰতীয়মান হ'ল যে ডৱাৰ্ফ বা সাপৰ চৰিত্ৰটো ইয়াত লুপ্ত হৈ আছে এনেদৰে লুপ্ত হৈ থকা চৰিত্ৰবিলাকক আমি নাম দিছো রিসেসিভ ক্যাৰেক্টাৰ অপ্ৰভাৱী চৰিত্ৰ ইয়াৰ পিছত আমি আহিছো অন্তিম দুটা টাৰ্মিনোলজি মনোহাইব্ৰিড ক্ৰস আৰু ডাইহাইব্ৰিড ক্ৰস পুনৰ আগৰ উদাহৰণটোকে ললো ইয়াত আমি পিতৃ আৰু মাতৃৰ লৈছো পিতৃ উখ আৰু মাতৃ সাপৰ ইয়াত আসলতে আমি কেইটা চৰিত্ৰ বা নিৰ্বাচন কৰিছো উত্তৰটো হ'ল we have considered only one character আমি মাত্ৰ এটা চৰিত্ৰকহে নিৰ্বাচন কৰি সংকৰণ ঘটাবলৈ বিচাৰিছো মনত হয়তো প্ৰশ্ন আহিব পাৰে কিয় উখটো এটা চৰিত্ৰ সাপৰটো এটা চৰিত্ৰ তেনেহলে ই কেনেদৰে এটা ক্যাৰেক্টাৰ হ'ব পাৰে উত্তৰটো হ'ল এই দুইটা হৈছে হাইট ইজ দ্য ক্যাৰেক্টাৰ একচুৱেলি আসল চৰিত্ৰটো হাইট উচ্চতা and height has two expression an organism may be tall or if not tall then it will be dwarf অৰ্থাৎ হয় উখ অথবা সাপৰ দুইটা একেলগে কেতিয়াও হ'ব নোৱাৰে কোনো প্ৰাণী এসময়ত উখ আৰু এসময়ত সাপৰ এদিন উখ এদিন সাপৰ নহয় প্ৰাণী এটা পাৰ্মানেন্টলি টল বা পাৰ্মানেন্টলি ডৱাৰ্ফ হ'ব গতিকে আমি এটা প্ৰাণীৰ ক্ষেত্ৰত এটাই চৰিত্ৰ বাছি লৈছো আৰু যদি এনেদৰে কেৱল এটা চৰিত্ৰ বাছি লৈ দুটা প্ৰাণীৰ মাজত আমি ক্ৰস কৰাও সংকৰণ ঘটাও তেনে সংকৰণ বিলাকক আমি এক সংকৰ বুলি কৈছো এক সংকৰ means when we perform a breeding experiment by considering only one character at a time then we will call it as monohybrid cross ইয়াত লিখা হৈছে monohybrid cross is the inheritance of one gene one gene controls only one character এই কনসেপ্টত আমি কথাখিনি ক'ব বিচাৰিছো
ইয়াৰ পিছত আমি আহিছো অন্তিম টাৰ্মিনোলজি ডাইহাইব্ৰিড ক্ৰছ ডাইহাইব্ৰিড ক্ৰছত কিন্তু আমি দুটা চৰিত্ৰ বাছি ল'ব লাগিব উই হ্যাভ টু কনসিডাৰ টু ক্যাৰেক্টাৰ্স আৰু ফৰ এক্সাম্পল আমি ললো সে পি প্ল্যান্টছৰ ক্ষেত্ৰতে আমি পি প্ল্যান্টছ মটৰ মাহৰ ক্ষেত্ৰত মটৰ মাহত আমি দুটা চৰিত্ৰ কেনেকৈ বাছি ললো মটৰ মাহৰ এক নম্বৰ হৈছে সিডৰ কালাৰ আৰু দুই নম্বৰ আমি লৈ ললো সিডৰ শেপ এইখিনি কমাই আমি দুটা চৰিত্ৰ একেলগে লৈছো সিডৰ কালাৰ কেনেকুৱা সিডৰ কালাৰ হ'ব পাৰে ইয়েলো অথবা সিডৰ কালাৰ হ'ব পাৰে গ্ৰীন মটৰ মাহৰ বীজ বা মটৰ মাহ বিলাক হালধীয়া অথবা গ্ৰীন দুইটা আমি গ্ৰীন মটৰ আৰু ইয়েলো মটৰ বুলি কওঁ গ্ৰীন আৰু একে সময়তে আমি সিডৰ কালাৰ লৈছো এবাৰ সিডৰ শেপ মটৰ মাহৰ গুটিবোৰ ৰাউন্ড হ'ব পাৰে ইয়েলো ৰাউন্ড আৰু যদি ৰাউন্ড নহয় তেনেহলে এই ৰিংকল খতৰা পৰা হ'ব পাৰে অৰ্থাৎ আমি দুটা চৰিত্ৰ বাছি ললো এইটো এটা উদ্ভিদ আৰু এইডাল এডাল উদ্ভিদ মটৰ মাহ উদ্ভিদ কিন্তু এই মটৰ মাহডালৰ ক্ষেত্ৰত দেখা গৈছে ইয়াৰ বীজবোৰ ইয়েলো কালাৰৰ হ'ব আৰু বীজৰ শেপ বিলাক ৰাউন্ড হ'ব কিন্তু এইডাল মটৰ মাহৰ বীজ বিলাক গ্ৰীন কালাৰৰ হ'ব আৰু মটৰ মাহৰ গুটিবোৰ খতৰা পৰা হ'ব means we are considering two characters of the pea plant before crossing them we are having the seeds with two different colors yellow and green one character and the second shape either round or wrinkle another character since we are considering two characters for this breeding experiment this is called as a dihybrid cross principles of inheritance and variation are পৰৱৰ্তী পাঠবোৰ বুজি পাবৰ কাৰণে টাৰ্মিনোলজি খিনি বুজি পোৱাটো যথেষ্ট জৰুৰী আমি ইয়াৰ পৰৱৰ্তী ক্লাছত মেন্ডেলৰ এক্সপেৰিমেন্টৰ বিষয়ে ডিটেইলছ কৰিবলৈ চেষ্টা কৰিম we'll be trying to discuss the Mendel's experiments and Mendel's laws in our next class thank you